ডিমৌ সমষ্টিৰ ৪,৭৩২ হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰীৰ যিটো আমাৰ PMUY আৱাস যোজনা আঁচনি সেই আঁচনি আজি তেওঁলোকে এটি ঘৰ পোৱাৰ ব্যৱস্থা হৈছে আৰু সমগ্ৰ অসমত আজি ৩,৮৮,০০০ এনেধৰণৰ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনত ঘৰ পাইছে আৰু যিবিলাক থাকি গৈছে সেইবিলাকো হয়তো খুব কম দিনৰ ভিতৰতে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিয়া হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত বহুখিনি মানুহৰ যোৱা সময়খিনিত কিবা নহয় কিবা কাৰণত জিঅ' টেকিং ভাঙি গ'ল আকৌ নতুনকৈ জিঅ' টেকিঙৰ কাৰণে এতিয়া ব্যৱস্থা কৰিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ এইবাৰ নিৰ্বাচন জিকাৰ পিছতে তেখেতে এইবাৰ এনেধৰণৰ ঘৰ দিয়াৰ কথা ঘোষণা কৰিছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসমে এনেধৰণৰ আঁচনি প্ৰথম পৰ্যায়ত পাবলৈ সক্ষম হৈছে আৰু আমি হিতাধিকাৰীসকলক হৈছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এটাই খালি কৈছোঁ যে এই পইচাখিনি আমি যাতে বেলেগ ক'ৰবাত খৰচ নকৰি আমাৰ ঘৰটো বনোৱাৰ ক্ষেত্ৰত যদি আমি খৰচ কৰোঁ তেতিয়াহ'লে আমি থকাৰ কাৰণে খুব সুন্দৰভাৱে ঘৰ এটা পোৱাৰ ব্যৱস্থা আমাৰ হ'ব মিছমেচ হৈ আছে তাৰমানে আধাৰ কাৰ্ডৰ নাম্বাৰটো আৰু একাউণ্টৰ নাম্বাৰটো আৰু ঘৰ পোৱাৰ নাম্বাৰটোৰ লগত অকণমান নামবিলাক মিলা নাই কালি মই পশ্চিম কৰ্ণিটি হিচাপে এগৰাকী মানুহক পাইছিলোঁ যিগৰাকী মানুহৰ কথা মই ভিডিঅ' ডাঙৰণীক কৈছোঁ তেওঁ এফিডেভিট কৰি দিয়াৰ লগে লগে সেই মানুহগৰাকী আধাৰ কাৰ্ড আৰু নিজৰ নামটোৰ লগত মিলা নাছিলে সেই নিমিলা নামটো মিলি পেলাই তেওঁকো দিয়াৰ ব্যৱস্থা কৰিব যিসকলৰ নামবিলাক মিলে তাৰপিছত 12টা ঘৰ আজি যায় যিবিলাক ঘৰ আজি পকা ঘৰ হিচাপে পাইছে বা কোনোবা ল'ৰাই চাকৰি পাইছে সেই সকলকো আজি এই ঘৰ পোৱাৰ পৰা হয়তো বঞ্চিত হ'ব যেটো আমাৰ চৰকাৰী নিৰ্দেশনা সেইকাৰণে এই গোটেইবিলাক যাৰ ৪৭টা পৰিয়াল যাৰ গেপ মানে বিচাৰি পোৱা নাই সেই সকলকো আমাৰ বিডিঅ অফিচত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হৈছে আৰু 22টা পৰিয়াল যিবিলাকৰ নাম আৰু আধাৰ কাৰ্ডৰ লগত কিবা অকমান বিসংগতি চলি আছে সেইবিলাককো বিডিঅ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ আমি অনুৰোধ জনাইছো ইয়াৰ মাজতে আৰু এটা পৰিয়ালৰ কথা মই আমাৰ বিডিঅ ডাঙৰণীক কৈছিলো ৰাতিপুৱা পাইছিলো আমি পালেঙি এটা পৰিয়ালত ভতিজাকৰ ঘৰত থাকে কোনোবাই সেই ভতিজাকৰ পকা ঘৰটোতে মানুহগৰাকী ঘৰ বুলি নামটো কাটি দিলে কিন্তু আচলতে মানুহগৰাকীয়ে নিজৰ ঘৰ নথকাৰ কাৰণে ভতিজাকৰ ঘৰত থাকে আজি সেইগৰাকীও যিহেতু নিজে এটা ঘৰ বনালে নিজৰ ঘৰত থাকিব পাৰিব আজি সেইগৰাকী মানুহৰ নামো আমি য'ত আমি পাইছো যোনে আমাক কৈছে সেইবিলাকৰ নাম আমি ভিডিঅ' ডাঙৰণী তালে প্ৰেৰণ কৰিছো যাতে তেওঁলোকে চৰকাৰী ঘৰ এটাৰ ভিতৰত তেওঁলোকে যাতে থাকিব পাৰিব পাৰে এইখিনিয়ে মই আপোনালোকৰ ওচৰত ৰাখিলো আকৌ পুনৰ কম যে এইবাৰে হয়তো লাষ্ট জিঅ' টেক হ'ব যিবিলাকৰ কাৰণে আপোনালোকে ওচৰৰ মানুহক ক'ব যে আপোনালোকৰ জিঅ' টেকৰ ব্যৱস্থা ভিতৰত আপোনালোকে সোমাই লওক আৰু পৰৱৰ্তী পৰ্যায়ত পাবলগীয়া যিবিলাক ব্যৱস্থা থাকিব যিবিলাক নীতি নিৰ্দেশনা থাকিব সেই নীতি নিৰ্দেশনাৰ যোগেদি আমি নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য